মনো চুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা টুটি ফুটিৰ ৰেচিপি লৈ আহিছোঁ। আমি সাধাৰণতে বজাৰৰ পৰা কিনি পেলাই কেক বনাওঁ বা খাওঁ। তো আজি মই ভাবিলোঁ ঘৰতে বনাওঁ আহকচোন। তো সেইবাবে মই ৱাটাৰমেলনৰ বাকলি লৈ লৈছোঁ আৰু এইটো অমিতাৰ বাকলিৰেও বনাব পাৰি। মই ৱাটাৰমেলনৰ বাকলি লৈছোঁ। বাকলিখিনি ভালকৈ ভিতৰৰ পিংক ছাইডটো এৰুৱাই ল'ব আৰু বাকলিৰ গ্ৰীণ ছাইডটো এৰুৱাই ল'ব। এইদৰে ভালকৈ কাটি ল'ব। কাটি দীঘল দীঘলকৈ মিহিকৈ মই আপোনালোকে যেনেকুৱা মানে সুবিধা হয় তেনেকৈ কাটিব পাৰে। মই এই ধৰণে মিহি মিহিকৈ অলপ সৰু সৰু ছাইজৰ কাটি লৈছোঁ, কাৰণ শুকাই পেলাই এইটো আৰু সৰু হৈ যাব। সেইকাৰণে এই পৰ্যায়লৈকে ইমানখিনিলৈকে মই কাটি লৈছোঁ। আৰু এইখিনি কাটি পেলাই এটা চচপেনত মই অলপ পানী লৈছোঁ। পানীখিনি যেতিয়া উতল আহি গ'ল সেই সময়তে মই এইখিনি দি দিম, কাটি থোৱা ৱাটাৰমেলনৰ হেৰিখিনি মই দি দিম। ইয়াত দি পেলাই এইখিনি মই ইমান দেৰি নহয়, অকল 2 মিনিটহে উতলাম। বেছি দেৰি উতলাই নল'ব, মানে একেবাৰে সিজি যোৱাকৈ উতলাই নল'ব, অকল 2 মিনিটহে উতলাব। সেইকাৰণে উতলা পানীতহে দিব। আৰু এতিয়া অকল এটা উতল অহাৰ লগে লগে এইখিনি কি কৰিব, ড্ৰেইন কৰি দিব। আৰু এতিয়া এইখিনি মই চাকনিৰে চাকি ল'ম। আৰু এয়া চাওক, খালি এটা কথা মনত ৰাখিব, খালি বেছি উতলাই সিজাকৈ নল'ব, নহ'লে পিছত মানে টুটি ফুটিটো বেয়া হৈ যাব। এতিয়া মই এইখিনি চাকনিৰে ভালকৈ চাকি ল'লোঁ আৰু চাকি পেলাই এতিয়া মই ভালকৈ পানীখিনি উলিয়াই ল'ম। ইয়াত মই একাপ চেনি লৈছোঁ। আপোনালোকে নিজৰ ইচ্ছা অনুসাৰে চেনি ল'ব পাৰে। মই ইয়াত একাপ চেনি লৈছোঁ আৰু 2 কাপ মই পানী দিম। আৰু এইখিনি মই ভালকৈ মেল্ট হোৱালৈকে মই উতলাই থাকিম। এইখিনি চাওক, এই ধৰণে লৰাই উতলাই থাকিব। আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ লাইক এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকলৈ পাই যায়। আৰু এতিয়া এইখিনি যেতিয়া উতল আহি গ'ল, চেনিখিনিও যেতিয়া মেল্ট হৈ গ'ল, সেই সময়তে আমি বইল কৰি থোৱা ৱাটাৰমেলন বাকলিখিনিও ইয়াত দি দিব। আৰু এইখিনি দি পেলাই কমেও 15 মিনিটমান মই উতলাম। তেতিয়া মানে কি হ'ব, চুগাৰ চিৰাপখিনি ভালকৈ ইয়াত সোমাই যাব, তেতিয়া এইখিনি মিঠা হৈ যাব। আৰু এতিয়া মিঠা হোৱাৰ উতলাৰ পিছত মই এইখিনি 4টা বাতিত লোৱাৰ কাৰণ হৈছে মই অলপ ইয়াত ফুড কালাৰ মিলাম। আৰু ইয়াত যেতিয়া ল'ব তেতিয়া অলপ অলপ চুগাৰ চিৰাপো দি দিব। অকল মানে ফুড কালাৰ মিলাম, সেইকাৰণে পানীটো থাকিবই লাগিব। সেইকাৰণে ইয়াত মানে চুগাৰ চিৰাপটো অলপ অলপ দি দিব। আৰু এতিয়া মই ইয়াত অলপ ফুড কালাৰ মিলাই দিম। মই ৰেড কালাৰ ইয়াত দি দিছোঁ, ৰেড কালাৰ দিম, য়েল্ল' কালাৰ দিম আৰু ব্লু কালাৰ দিম। আৰু এই ধৰণে মই কালাৰ, এইটো আপোনালোকৰ ইচ্ছা অনুসাৰে আপোনালোকে যি কালাৰ ভাল পায় সেই কালাৰ আপোনালোকে দিব পাৰে। আৰু এতিয়া মই কালাৰখিনি ইয়াত এড কৰি দিছোঁ। আৰু এয়া চাওক, মই গোটেইখিনি কালাৰ দি দিছোঁ। কালাৰ ফুড কালাৰ ল'ব, ভাল ব্ৰেণ্ডৰ ল'ব, তেতিয়া মানে ভাল হয়। আৰু এতিয়া মই চামুচেৰে এইখিনি ভালকৈ মিলাই দিছোঁ। আৰু এইখিনি ভালকৈ মিলাব। আৰু পূৰা একফালে মানে কালাৰ বেছি, এফালে কালাৰ কম থাকিলেও বেয়া হ'ব। পূৰা ভালকৈ মিলাই দিব। আৰু মিলাই পেলাই এইখিনি কমেও 20 মিনিটলৈকে থৈ দিব। তেতিয়া মানে কালাৰখিনি পূৰা ভালকৈ সোমাই যাব, এবজৰ্ব কৰি ল'ব এইখিনিয়ে কালাৰখিনি। তাৰপিছতহে আমি এইখিনি ড্ৰেইন কৰিম। আৰু ইমান সহজভাৱে বনাইছোঁ, আপোনালোকেও এবাৰ এই ৰেচিপিটো চাই বনাব পাৰে। আৰু এতিয়া চাওক, মই 4টা কালাৰ মিলাই দিলোঁ। দিয়াৰ পিছত এইখিনি মই 20 মিনিটমান থৈ দিম। আৰু তাৰপিছত মই বাটাৰ পেপাৰ লৈছোঁ এখন ট্ৰেত, আৰু লৈ পেলাই এই ধৰণে চাকনিৰে চাকি পেলাই চাওকচোন, গোটেইখিনি কালাৰ আহি গ'লগৈ। যিখিনি তিয়াই থৈছিলোঁ চাকনিৰে চাকি পেলাই মই এইখিনি ৰ'দত দি দিম। আৰু এতিয়া চাকনিৰে পূৰা ভালকৈ চাকি ল'ব, যাতে পানীখিনি নাথাকে, আৰু অলপ মানে মেলি পেলাই ৰ'দত দি দিব। আৰু এইদৰে মই চাৰি ধৰণে চাকনিখন বাৰ বাৰ ধুই ল'ব, নহ'লে এটাৰ কালাৰ আৰু এটাৰ কালাৰ মিক্স হৈ যাব, তেতিয়া আৰু টুটি ফুটিটো দেখিবলৈ ভাল নালাগিব। আৰু মই একেবাৰে কমকৈয়ে বনাইছোঁ মই আৰু আপোনালোকে যেনেকুৱা পাৰে বনাব। আৰু যদি ৱাটাৰমেলন নাথাকে তেতিয়াহ'লে আপোনালোকে ফ্ৰেছ কিন্তু অমিতা ল'ব। ৱাটাৰমেলনৰ বাকলিও তেনেকুৱা ফ্ৰেছ ল'লে মানে টুটি ফুটিখিনি খুব ভাল হয়। আৰু সেইধৰণে ফ্ৰেছ অমিতা ল'ব, তেতিয়া তাৰ মানে হেৰিটো ভাল হয়, টুটি ফুটিটো ভাল হয়। এতিয়া চাওকচোন, মই খুব ধুনীয়াকৈ এইখিনি বেলেগ বেলেগকৈ মেলি দিছোঁ। আৰু এই সময়তে এটাৰ লগত এটা লগাকৈ মেলি নিদিব, নহ'লে কালাৰবোৰ এটাৰ লগত এটা লাগি যাব, বেলেগ বেলেগ কালাৰ লাগি যাব, তেতিয়া দেখিবলৈ ভাল নহ'ব। আৰু এয়া চাওক, মই একেবাৰে ধুনীয়াকৈ মেলি দিছোঁ।
আৰু আপোনালোকে এইদৰে বনাই থ'লে আমি বহুত ধৰণৰ মিঠাই এইটো ব্যৱহাৰ কৰিব পাৰোঁ। বনাই পেলাই ভালকৈ শুকাই পেলাই যদি আমি ফ্ৰিজত থৈ দিওঁ বহুত দিনলৈকে ভাল হৈ থাকিব, বেয়া নহয়। আৰু যিহেতু ঘৰত বনোৱা কোনো প্ৰিজাৰ্ভেটিভ ইউজ কৰা নাই, তো এইটোতো হেল্ডিয়ে হয় আমাৰ কাৰণে, খালি চেনিটো আৰু অলপ বেছি আছে। আৰু চেনিটো অলপ বেছি দিবই লাগিব, কাৰণ আমি যিহেতু প্ৰিজাৰ্ভেটিভ ব্যৱহাৰ কৰা নাই সেইকাৰণে ইয়াত চেনিটো অলপ বেছি দিব লাগিব। আৰু মই পূৰা ৰ'দত দি দিছোঁ। পূৰা ৰ'দত দিব, ভালকৈ পূৰা শুকাব। আৰু চাওক পূৰা শুকোৱাৰ পিছত কিমানখিনি কমি গৈছে। আৰু এইখিনি চাওক পূৰা একেবাৰে কৰকৰাকৈ শুকাই গৈছে। এয়া চাওক পূৰা শুকাই গৈছে, আৰু দেখিছে নহয় একেবাৰে কিমান ধুনীয়া হৈ গৈছে, বজাৰৰ দৰে হৈছে নহয়। আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন আৰু বনাই পেলাই এই ধৰণে ফ্ৰিজত থৈ দিব, বহুত দিনলৈকে ভালে থাকিব, বেয়া নহয়। আৰু এইখিনি মোৰ ফাইনেল লুক, চাওক কিমান ধুনীয়া হৈছে গোটেইখিনি মিক্স কৰাৰ পিছত। আপোনালোকে আশা কৰিছোঁ আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰিব।